কনকলতাৰ জীৱন ভিত্তি চিনেমাখনৰ নাম কি? এ নম্বৰত আছে কনকলতা বৰুৱা, বি নম্বৰত আছে বীৰঙ্গনা বৰুৱা, চি নম্বৰত আছে পূৰব কি আৱাজ, ডি নম্বৰত আছে কনকলতা কি এক কথা। ইয়াৰ ৰাইট এনসাৰ হ'ব পূৰব কি আৱাজ। নেক্সট 5 নম্বৰ, স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? এ নম্বৰত আছে গোপীনাথ বৰদলৈ, বি নম্বৰত আছে আকবৰ হাইদাৰী, চি নম্বৰত আছে বিষ্ণুৰাম মেধি, ডি নম্বৰত আছে জয়ৰাম দাস। ইয়াৰ ৰাইট এনসাৰ হ'ব আকবৰ হাইদাৰী। তো আপোনালোকে যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আপোনালোকে ক'ব পাৰিব যে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন? তো বলক নেক্সট প্ৰশ্নটো চাওঁ। স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন? এ নম্বৰত আছে গোপীনাথ বৰদলৈ, বি নম্বৰত আছে বিমলা প্ৰসাদ চলিহা, চি নম্বৰত আছে বিষ্ণুৰাম মেধি, ডি নম্বৰত আছে চৰণচন্দ্ৰ সিং। তো ইয়াৰ ৰাইট এনসাৰটো হ'ব গোপীনাথ বৰদলৈ। নেক্সট, দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন? এ নম্বৰত আছে প্ৰমেশ বৰুৱা, বি নম্বৰত আছে ভূপেন হাজৰিকা, চি নম্বৰত আছে হিমা বিশ্বাস, ডি নম্বৰত আছে প্ৰবল বৰুৱা। তো ইয়াৰ ৰাইট এনসাৰটো ভূপেন হাজৰিকা। 8 নম্বৰ কুৱেশ্যন, প্ৰথম ৰঙীন চিনেমাখনৰ নাম কি? তো গাইজ প্ৰথম ৰঙীন চিনেমাখনৰ নাম কি? এ নম্বৰত আছে ভাইটি, বি নম্বৰত আছে জয়মতী, চি নম্বৰত আছে অবুজ বেদনা, ডি নম্বৰত আছে পাতল ভৈৰৱী। ইয়াৰ ৰাইট এনসাৰ হ'ব ভাইটি। তো নেক্সট 9 নম্বৰ লাষ্ট এইটো কুৱেশ্যন গাইজ, প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি? 1 নম্বৰ আছে ইন্দ্ৰমালতী, 2 নম্বৰত আছে পাতাল ভৈৰৱী, 3 নম্বৰত আছে জয়মতী, 4 নম্বৰত আছে অবুজ বেদনা। কি হ'ব? এইটো আপোনালোকে এনসাৰটো কমেণ্ট বক্সত ৰিপ্লাই দিব, ঠিক আছে? তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যদি ভাল লাগিছে লাইক কৰি দিব। থেংক ইউ।